পৰিৱৰ্তন আৰু উন্নয়নৰ নামত লাজ লগা দৃশ্য। বকো সমষ্টিৰ বাট পথে জলাকলা খুৱাইছে ৰাইজক। এয়া পথ নে মৰণ ফাণ্ড? যাতায়াতত জমৰ যাতনা ভোগ কৰিছে গাঁওবাসীয়ে। এয়া হৈছে দক্ষিণ কামৰূপৰ উত্তৰ চৌধুৰী পামৰ পৰা ৰাঙাপানীলৈ যোৱা এটা সদাব্যস্ত পথ। বকো সমষ্টিৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত বাট পথৰ অৱস্থা তথৈবচ। খালবিল নলা নৰ্দমাত পৰিণত হৈছে সমষ্টিৰ গ্ৰামাঞ্চলৰ বাট পথ। বাট পথৰ দুৰৱস্থাই জলাকলা খুৱাইছে গাঁওবাসীক। মানে আমার এইটু উত্তর চৌধুরী ফার্মর রাস্তাটো মানে এইটু রাস্তা চৌধুরী ফার্ম টু রাঙ্গাপানি যাওয়ার রাস্তা এইটু রাস্তা ইমানে খারাপ হয়েছে মানে এইটু রাস্তা এক নম্বর মানুহৰ যাতায়াতৰ রাস্তা কিন্তু এইটু রাস্তা বহুত আজিলৈকে 10 বছৰৰ পৰা এইটু রাস্তা বহুত খারাপ হৈ আছে মানে এইটু কোনো পঞ্চায়তৰ প্ৰতিনিধিৰ চকুত নপৰে কারণ এইটু যেতিয়া আমি অসুস্থ রোগী হয় তেতিয়া আমি অ্যাম্বুলেন্স ফোন করো এইটু রাস্তার কারণে অ্যাম্বুলেন্স না আহে কোনো স্কুলের ছাত্র ছাত্রী ইয়ার যাব না পারে তাই আমি কইছো যে এতিয়া পঞ্চায়েতের প্রতিনিধি হয়েছে এতিয়া যাতে এইটু রাস্তা করে দিয়ে এইটু রাস্তার পথছোৱাৰে দৈনিক হাজাৰ জনসাধাৰণে মৰণক হৰণ দি দৈনন্দিন জীৱনত বিভিন্ন কাৰণত যাতায়াত কৰিবলগীয়া হয়। বিগত 5 বছৰ ধৰি এইদৰে অহা যোৱা কৰিছে অঞ্চলবাসীয়ে। এই পুখুৰী সদৃশ পথেৰে কণ কণ ছাত্ৰ ছাত্ৰীয়ে দৈনিক মৰণত হৰণ লৈ যাতায়াত কৰিবলগীয়া হৈছে। বাট পথৰ দুৰৱস্থাৰ বাবে উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত হ'বলগীয়া হয় ৰোগী তথা গৰ্ভৱতী মহিলা। স্বাস্থ্য বিভাগৰ এম্বুলেন্স বা আদৰণি সেৱাৰ পৰা বঞ্চিত হৈ আহিছে গৰ্ভৱতী মহিলা নাইবা প্ৰসূতি মাতৃ। ইমানৰ পিছতো কোনো কাণ সাৰ নাই বিধায়িকা নন্দিতা দাসৰ লগতে পিয়াগুম লোক নিৰ্মাণ বিভাগ তথা চৰকাৰৰ। এইটো ৰাস্তা আজি 10 বছৰ ধৰি এনে পৰি ৰৈছে। আমাৰ গাঁৱৰ ছাত্ৰ ছাত্ৰীবিলাকক যাব নোৱাৰে আৰু আমাৰ ঘৰৰ মানুহক চলব বিৰাট অসুবিধা হৈছে। কোনো গাড়ী ঘোড়া যাব নোৱাৰে আৰু বহুত মানুহক ভোট দি জগাইছো বহুত মেম্বাৰবিলাক বুজি ইয়াৰ পৰা আঁতৰি গৈছে সেইবিলাকক কাম নকৰে আৰু নন্দিতা বাইদেউক মোক পইচা হাতছিল আমাৰ ৰাইজৰবিলাক পইচা হাতছিল কিন্তু সিহঁতে ভোট দিছো তাক পইচা লোৱা নাই সেই ৰাস্তাৰ কাম কৰি দিব কিন্তু আজিলৈকে নন্দিতা বাইদেউ আমাৰ ইয়াতে দেখাই নকৰে আৰু ভোট দি সেই উঠি গৈছে সেই আমাৰ ৰাস্তাবিলাকক কাম নকৰে আৰু নতুনকৈ মেম্বাৰবিলাকো উঠাইলো সিহঁতে আমাক নাচায় আৰু বহুত মেম্বাৰ ইয়াৰ পৰা গুচি গৈছে কিন্তু আমাৰ ৰাস্তাবিলাক কাম নকৰে আমাৰ চলা ফিৰা বিৰাট অসুবিধা হৈছে। আমাৰ বানপানীৰ নিচিনা সদায় হৈ থাকে আমি চলবই নোৱাৰো এতিয়া ৰাস্তা দি তেহান আপোনালোকক চৰকাৰক কৈছো আমাৰ ৰাস্তাবিলাক ভাল কৰি দিব লাগে এইখিনি আমাৰ কথা দায়িত্ব আমি শেষ কৰিলো। নিউজ টেক্স ৰিপৰ্ট অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম।